কাৰ্বি আংলং জিলাৰ হাতীদন্তিত ৰাষ্ট্ৰীয় শ্বহীদ বিৰছা মুণ্ডাৰ 150 সংখ্যক জন্মজয়ন্তী উদযাপন। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বকলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা সমিতি তথা লাংফেৰৰ আদিবাসী ৰাইজৰ সহযোগত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বকলীয়া আঞ্চলিক সমিতিৰ কাৰ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150 সংখ্যক জন্মজয়ন্তী। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত আচাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মধুৰাম লেকঠায়ে। সহযোগ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হৰি কেওঁতে। স্মৃতি তৰ্পণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি পৱন চটনামীয়ে আৰু সহযোগ কৰে উদযাপন সমিতিৰ সম্পাদক বুদ্ধেশ্বৰ চটনামীয়ে। পুৱা 10 বজাত বৃক্ষৰোপণ কৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য মধুৰাম লেকঠায়ে। আজি আমাৰ জনজাতিসকলৰ কাৰণে আজি গৌৰৱৰ দিন। আজি আমি ইয়াৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বকলীয়া আঞ্চলিক বকলীয়া উদ্যোগত আজি দিনটো কাৰ্যসূচী আমি হাতত লৈছোঁ। ভগৱান বিৰছা মুণ্ডাৰ তেখেতৰ 150 বছৰ বাৰ্ষিক যি জন্ম বাৰ্ষিক এই উপলক্ষে আমি আজি হাতীদন্দিত অঞ্চলৰ লাংফেৰ সমষ্টিৰ আজি দিনটো কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে আজি আমাৰ জনজাতিসকলৰ কাৰণে এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব। ইয়াৰ আগত আমি গম পোৱা নাছিলোঁ যে ভগৱান বিৰছা মুণ্ডাৰ তেখেতে কোন আছিলে। আমাৰ ইতিহাসতো তেনেকুৱা নাইকিয়া কৰাই দিছিলে। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী যেতিয়াৰ পৰা নেতৃত্ব ল'লে, তেখেতে নেতৃত্ব লোৱাৰ পিছতে সমগ্ৰ ভাৰত নাগৰিকসকলৰ কাৰণে তেখেতৰ যিটো হিষ্ট্ৰীৰ ওপৰত, তেখেতৰ ইতিহাসৰ ওপৰত আমাৰ ভাৰত নাগৰিকসকলৰ কাৰণে তেখেতে জ্ঞান দিলে। গতিকে আজি আমি গম পাইছোঁ যে তেখেতে এজন স্বাধীনতাৰ সংগ্ৰামী, এজন বীৰ সেনা আছিলে, বীৰ যুদ্ধ আছিলে। গতিকে আজি তেখেতৰ কাৰণে আমাৰ জনজাতিসকলৰ যিটো প্ৰাপ্য সেইখিনি আমি পাবলৈ সক্ষম হৈছে। গতিকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক তেখেতক শেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যদি নহয়হেঁতেন আমি কেতিয়াও আমাৰ ভাৰত নাগৰিকসকলে তেখেতৰ জীৱনীৰ কথাটো আমি গম নেপালোঁ। গতিকে আজি তেখেতে আজি দিনটো জনজাতিৰ গৌৰৱ দিৱস হিচাপে আমি সমগ্ৰ আমাৰ দেশতে আজি পালন কৰিব। গতিকে মোৰ ফালৰ পৰা বিশেষ ক'বলগীয়া নাই। আৰু মই আজি এই 150 যিটো বছৰ এই বাৰ্ষিক মোক ইয়াত উদযাপন কমিটি হিচাপে সভাপতি দায়িত্ব দিয়াৰ বাবে আপোনালোক সকলোকে ইয়াৰ কমিটিলৈ আশালৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিৰছা মুণ্ডা অমৰ ৰহে, ভগৱান বিৰছা মুণ্ডা অমৰ ৰহে, ভগৱান বিৰছা মুণ্ডা অমৰ ৰহে। বকলীয়া ঘাটৰ পৰা পৱন চটনামীৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।